নলবাৰীত বন বিভাগৰ সমৰসজ্জা জেচিবি আৰু কুনকি হাতী লৈ বন্যহস্তী খেদাৰ চেষ্টা বন বিভাগৰ পাগলাদিয়াৰ পাৰৰ পৰা বিভিন্ন এলেকাত বনৰীয়া হাতীৰ সন্ধানত অভিযান বন বিভাগৰ নলবাৰীৰ বহু এলেকাত দীৰ্ঘদিন ধৰি অব্যাহত আছে হাতীৰ সন্ত্ৰাস হাতীৰ উপদ্ৰৱৰ পৰা জনতাক পৰিত্ৰাণ দিয়াৰ বাবে বন বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক নকুল তালুকদাৰে নলবাৰী জিলাৰ উত্তৰাঞ্চলত দেখিবলৈ পোৱা গৈছে জনাঞ্চলত সোমাইছে বনৰীয়া হাতী আৰু বিগত প্ৰায় এবছৰ ধৰি বনৰীয়া হাতীৰ জাকে এই সমগ্ৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু আজি দেখিবলৈ পোৱা গৈছে এই যি বনৰীয়া হাতী খেদিবলৈ বন বিভাগে প্ৰচেষ্টা চলাইছে কেইদিনমান পূৰ্বে এই বনৰীয়া হাতী খেদিবলৈ চেষ্টা কৰা হৈছিল আৰু সেই সময়ত এজন ছাত্ৰ গুলীবিদ্ধ হৈছিল কিন্তু আজি পুনৰ বন বিভাগে সষ্টম হৈ লৈছে আৰু ঘৰচীয়া হাতী লৈ আহিছে জেচিবি লৈ আহিছে আৰু তেওঁলোকে এইদৰে পাগলাদিয়া নদীৰ পাৰৰ যি অৱস্থান কৰি আছে হাতী সেই হাতী খেদিবলৈ প্ৰয়াস কৰিছে ঘৰচীয়া হাতী অনা হৈছে কাজিৰঙাৰ পৰা আৰু মই দেখিবলৈ চেষ্টা কৰিছোঁ এইফালে এটা হাতী আৰু মোৰ সহযোগী ৰাজুৱে দেখুৱাব এয়া কি ধৰণে সাজু হৈ আহিছে এয়া হাতী দেখিবলৈ পাইছে আৰু এই যি ঘৰচীয়া হাতী এই ঘৰচীয়া হাতীৰ জৰিয়তে বনৰীয়া হাতী খেদাৰ কাৰণে প্ৰয়াস কৰা হৈছে মই বন বিভাগৰ লোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম বন বিভাগৰ ব্যক্তি যিহেতু আছে কাষত মই বন বিভাগৰ কাষলৈ যাবলৈ চেষ্টা কৰিম এয়া দেখিবলৈ পোৱা গৈছে আজি দেখিবলৈ পোৱা গৈছে পুনৰ বনৰীয়া হাতীৰ জাকটো খেদিবলৈ আপোনালোকৰ প্ৰয়াস কৰা হৈছে এতিয়ালৈকে কিমানটামান হাতী দেখিবলৈ পোৱা গৈছে বা কেনেকুৱা ধৰণৰ আপোনালোকে প্ৰস্তুতি কৰিছে আমি এতিয়ালৈকে 4টা হাতী ড্ৰোনত আমি লোকেট কৰিছোঁ আৰু বাকী আমাৰ মানসৰ পৰা 2টা কুমকি হাতী অনা গৈছে জেচিবি আছে এতিয়া চেষ্টা কৰিম আৰু কিমান দূৰলৈকে খেদি পঠোৱা হ'ব এই হাতী আমাৰ লগতো বাক্সাৰ টিম আছে বাটাবাৰীৰ আছে কুমাৰীঘাটৰ টিম আছে গতিকে আমি নলবাৰী ডিষ্ট্ৰিক্ট পাৰ কৰি দিম তাৰপিছত জইণ্টলি অপাৰেশ্যন কৰা হৈছে আজি গতিকে আমি যিমান দূৰলৈকে পাৰোঁ বাক্সাৰ পাৰিলে ভূটানৰ হেৰিলৈকে ফুট হিলছলৈকে আমি খেদি পঠাম বুলি ভাবিছোঁ ভূটানৰ ফুটহিলছলৈকে খেদি পঠোৱাৰ কাৰণে প্ৰয়াস কৰা হৈছে মই পুনৰ কৈছোঁ যে মোৰ সহযোগী ৰাজুৱে দেখুৱাব এই যিখন আচলতে পাগলাদিয়াৰ পাৰৰ হাবি যি জংঘল এই হাবিয়নি এই কাঠনি বাৰীতে আচলতে হাতীৰ জাক সোমাই আছে আৰু স্থানীয় লোকে কোৱা মতে প্ৰায় 11টাকৈ হাতীয়ে বিগত কেইবাদিন ধৰি এই অঞ্চলটোত উপদ্ৰৱ কৰি আছে নলবাৰী জিলাৰ উত্তৰাঞ্চলৰ কেইবাখনো গাঁৱত আচলতে ত্ৰাসৰ সৃষ্টি কৰিছে আৰু আজি এই যে হাতীৰ জাক এই হাতীৰ জাকটো খেদিবলৈ প্ৰয়াস কৰা হৈছে আচলতে বিগত 2টা বছৰৰ পৰা দেখিবলৈ পোৱা গৈছে ভূটান পাহাৰৰ পৰা নামি আহে হাতীৰ জাক আৰু এই হাতীৰ জাকে ইয়াতে অৱস্থান কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে সমগ্ৰ যদি আমি চাওঁ নলবাৰীৰ উত্তৰাঞ্চলৰ কেইবাখনো গাঁৱত আচলতে এই যি বনৰীয়া হাতীৰ ত্ৰাস সেই বনৰীয়া হাতীৰ ত্ৰাস চলি আছে মাজে মাজে বন বিভাগে কিছু ব্যৱস্থা লয় ইয়াৰ পৰা খেদি পঠায় কিন্তু পুনৰ নকুল তালুকদাৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ